হেল্ল' এভৰিৱান, আজি বলক আমি কচু ফুলৰ লগত ব্ৰইলাৰ ছালৰ চব্জি বনাওঁ। ইফালে মানুহজনে ব্ৰইলাৰ ছাল আনি ধুনীয়াকৈ চাফা কৰি পেলাই ধুই বাচি দিলে। এতিয়া এইফালে দিছেনে জলকীয়া, তাৰপিছত আদা, নহৰু, জিৰা খুন্দি ল'ম আৰু পূৰা খুন্দি ল'ম। দেখিছেনে ধুনীয়াকৈ খুন্দি লৈছোঁ। তাৰপিছত তেল গৰম কৰি পিঁয়াজখিনি ভাজি লৈছোঁ। মানে ইমান তেল নিদিওঁ, অলপ কমাই দিছোঁ তেলটো। ইমান বেছি তেল দিব নালাগে, ব্ৰইলাৰ ছালত বহুত তেল ওলায়। ধুনীয়াকৈ মছলাখিনি দি পেলাই এনেই অলপ ভাজি লৈছোঁ আৰু নিমখ চিমখ দি পেলাই। এনেকৈ ব্ৰইলাৰ ছালখিনি দি দিওঁ, দি পেলাই অলপ এনেকৈ ভাজি লওঁ আৰু তাৰপিছত ইয়াত টেবুলটো চাফা কৰি লৈছোঁ, লেতেৰা হৈ গৈছিল। এয়া দেখিছেনে কি ধুনীয়াকৈ একদম তেল পূৰা ওলাই গৈছে। ইফালে ইয়াৰ কচু ফুলখিনি অলপ ভিজাই পেলাই পানী পেলাই দিম, তেতিয়া ডিঙিত নধৰিব। দেখিছেনে এতিয়া কচু ফুল দিবলৈ হৈ গ'ল আৰু মই কচু ফুল বেছি পোৱা নাছিলোঁ, বাৰীত 6-7টা মানে ওলাইছিলে, সেইকাৰণে এইকেইটাকে লৈছোঁ আৰু আপোনালোকে পাৰিলে অলপ বেছিকৈ দিব। ধুনীয়াকৈ দি পেলাই এতিয়া ভাজি ল'ম আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে, একদম খাওঁ খাওঁ লাগিছে আৰু এতিয়া এয়া মছলা ধোৱা পানীখিনি গৰম কৰি পেলাই এতিয়া ইয়াত দি দিলোঁ, কাৰণ মাংসটো পূৰা হৈ গ'ল ভাজি। অলপ গৰম কৰি লৈছোঁ পানীটো। এতিয়া মাংসটো হৈ থাকক আৰু কোনে কোনে ব্ৰইলাৰ ছাল খাই ভাল পায় মোক কমেণ্টত ক'ব। মইতো বহুতেই ভাল পাওঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈ গ'ল, কি ক'ম আৰু আপোনালোকক, মানে খায়ো ইমানেই টেষ্টি হৈছিলে। মানে কি ধুনীয়া গ্ৰেভিটো কিমান ধুনীয়া হৈছে দেখিছেনে। এনেকৈ মানে হ'লে আৰু একো নালাগে আৰু, মাছ মাংসনো কিমান খাই থাকিব, এনেকৈ ব্ৰইলাৰ ছালো খাবচোন কেতিয়াবা, ইমানেই ভাল লাগে খাই। মই খাই লওঁ আৰু এনেকৈ দেখিয়ে মানে কি ক'ম আৰু। এতিয়া এডিট কৰি আছোঁ ভিডিঅ'টো, মোৰ এতিয়াই মুখত পানী আহি গৈছে, ইমানেই খাব ভাল হৈছিলে। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মোক অলপ ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে মই আৰু ভাল ভাল ভিডিঅ'